তহঁতে কৈছ যে মাইকী ডাঙৰ মানুহ এয়া সৰু সৰু ল'ৰা ছোৱালী ঐ শুন কিহৰ বিজনেছ তই সৰু ছোৱালী আনি কিহৰ বিজনেছ কৰ তই হেৰি নহয় মই আয়ুৰ্বেদিক তই এইমাত্ৰ কলি যে ইয়াত তই আনুষ্ঠানিক কিবা ধৰ্মীয় কামত আহিছ এতিয়া সৰু ছোৱালী লৈ পেলাই তই কি কৰিবলৈ আহিছ সেইটো কোৱা নাই মই আপোনাক কৈছো যে আপুনি ভিডিঅ' কৰক মই কৈ আছো আপুনি ভিডিঅ' কৰক মই কৈ আছো আপুনি ভিডিঅ' কৰক মই একেটা মানুহ আনিছো এটা গাড়ীৰ মানে অসুবিধাৰ কাৰণে মই যেটো চোৱা চিতা কৰাইছো তেখেতে কৈছে মানে ভুৱা তথ্য নিদিবি মুঠতে সৰু ছোৱালী এতিয়া তই আমাৰ আগত কৈ গলি সৰু ছোৱালী তই কিহৰ কাৰণে আহিছ পঢ়া মানুহ পুৰাণটো পঢ়ি পেলাই এটা দোৱা দৰিছ কৰিব বুলি আপুনি কি আমাক ফাল্টু বুলি ভাবিছে নেকি আপোনাক আমি কথা এটা সুধি আছো আপুনি যে গুৰুত্ব দিয়া নাই খাৰটি পাচলি আমাক অৱমাননা কৰিছে আমি বিলাসী সেনা অসমৰ পৰা আহিছো আপোনালোকে নিউজত দেখি আছে আপুনি কি হল বুলি কোৱেশ্যন কিয় কৰিছে নিউজ চাই নাছে আপুনি নিউজ যদি চাইছে তাৰ পাছত আপুনি ইয়াত থকা মানুহ নে আজি অহা মানুহ কোনটো ঘৰ আপোনালোকে ইয়াত থকা মানুহ ঠিক আছে ইমান খিনিলৈকে আমি মানা কৰি আছো যে কোনো মানুহ এতিয়া আহি সোমাব নোৱাৰিব তেওঁলোক বিচ্ছেদ হৈ অহা মানুহ কি হৈ অহা মানুহ আপোনালোকে আমাক ভুৱা তথ্যও দিব পাৰে মুঠতে আমি এটাই জানো কাৰো পাৰ্মিশ্যন নোহোৱাকে আমাৰ ইয়াত কোনো সোমাব নোৱাৰি তেওঁলোকক আপোনালোকে কিহৰ কাৰণে স্থান দিছে কিয় কাৰণে আপোনালোকে দিয়া নাই কিহৰ কাৰণে সোমাইছে আমাৰ ডকুমেণ্টছখিনি দিওঁ ডকুমেণ্টছ দিয়া মুঠতে এটা কথাই জানো 5 মিনিটৰ ভিতৰত যিখিনি মানুহ ইয়াত সোমাইছে ইয়াৰ পৰা খালী হ'ব লাগে কথা হ'ল কিমানে আপুনি আমাক সময় দিব নালাগে আমি আপোনাক সময় দিছো 5 মিনিটৰ ভিতৰত ইয়াৰ পৰা ওলাই যাব লাগে নহলে কিন্তু আমি বিহিত ব্যৱস্থা ল'ম ইয়াৰ পৰা আমাক সেইবিলাক একো নালাগে 5 মিনিটৰ ভিতৰত ইয়াৰ পৰা মুঠতে ওলাব লাগে কথা হ'ল কিমান সামগ্ৰী বৰ্মাত কি আপোনালোকে তাত কিহৰ কাৰণে তাৰ পৰা এতিয়া আহিলে ইমানখিনি ঘটনা আমি এইটো বিশ্বাস নকৰো হেৰি কৰিব কাৰণে আমাৰ মানুহ নাই আছে এতিয়া মানে ইমানখিনি এখন আপোনাৰ হেৰি হৈ আছে এতিয়া আপুনি গম পায় না নিউজ চাইছে না চলি আছে গম পায় না এওঁলোকক যে একো ধৰ্মীয় অনুষ্ঠান নহয় এওঁলোক আপোনালোকে নিউজত চাই আছে যে বিচ্ছেদ হৈ অহা মানুহসকল তেওঁলোক আহি পেলাই ইয়াত সোমাইছেহি আৰু আমাৰ ওচৰে পাজৰে অসমীয়া ল'ৰাই তেওঁলোকক কুৱেশ্যন কৰাৰ লগে লগে তেওঁলোকে অসমীয়াত শব্দ কথা ক'ব পৰা নাই উল্টাই অসমীয়া ল'ৰাক ধমকি দিছে আপোনাৰ ঘৰৰ কাষত থকা মানুহকেইজনক তেওঁলোকে ধমকি দিছে আপুনিতো খোদ অসমীয়া মানুহ এজন হৈ পেলাই আপুনি মুছলিম মানুহক ইয়াত স্থান দিছে আপুনিতো এইখিনি কথা এতিয়ালৈকে গম পোৱা নাই অজ্ঞাতভাৱে আপুনি তাত আছে আপুনিতো এতিয়ালৈকে আমি বিলাসীৰ সেনা আহি ইয়াত উপস্থিত হ'ব লগা হৈ গ'ল আপুনিতো একো তথ্য গমেই নাপায় তেওঁলোক আজি জাকে জাকে আহি মানুহ ইয়াত সোমাই আছে অসমীয়া কাষৰ অসমীয়া মানুহসকলক তেওঁলোকে দম দিছে অসমীয়া মানুহক দম দিছে হয় আপুনি অসমীয়া ল'ৰা হয়তো হয় একো ধৰ্মীয় শুনক ধৰ্মীয় অনুষ্ঠান তেওঁলোকৰ মছজিদ আছে আমাৰ অসমীয়া গাঁৱৰ মাজত তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠান পাতিবলৈ তেওঁ অসমীয়া গাঁৱৰ মাজত আহি পেলাই তেওঁ ধৰ্মীয় অনুষ্ঠান পাতিব কোনটো হেৰিৰ পৰা পাতিলে আপুনি নিজে কওক আমি বিলাসীৰ সেনা এটাই আপোনাক অনুৰোধ জনাইছোঁ তেওঁলোকক ইয়াৰ পৰা অতি শীঘ্ৰে আপোনালোকে ঘৰ খালী কৰাই তেওঁলোকক আঁতৰাই দিয়ক আপুনি বেলেগ অসমীয়া মানুহক তেওঁলোকক ইয়াত ভাড়া দিয়ক আপুনি যিহেতু অসমীয়া মানুহ হয় অসমীয়া মানুহে অসমীয়াৰ স্বাৰ্থত আপোনালোকে কাম কৰক কথা হৈছে সেইটোৱে আজি আপুনি অজ্ঞাত আপোনাক কোনো জ্ঞাতভাৱে জনোৱা নাই তেওঁলোকে আজি তেওঁলোকে আনি পেলাই 2-3খন টমটম লৈ আহি ইয়াত আহি সোমাইছে মতা মাইকী আহি আৰু এটা জানো ধৰ্মীয় অনুষ্ঠানত কোনো মাইকী মানুহৰতো কোনো কাম নাই